চৰকাৰী টয়লেটৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকে যদি চৰকাৰী টয়লেটৰ বাবে অনলাইনত এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু যিসকলে টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে সেইসকলৰ নাম ভেৰিফাই হৈ গ'ল বা সেইসকলৰ একাউণ্টত কিন্তু বৰ্তমান পইচা কিছুমানৰ একাউণ্টত সোমাই গৈছে, কিছুমানৰ একাউণ্টত কিন্তু অতি সোনকালে সোমাই যাব। যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, এটা কিন্তু টয়লেটৰ নিউ ভেৰিফাই লিষ্ট আহি গৈছে। যদি আপোনালোকে টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছে, তেনেহ'লে আপোনালোকে আজিয়ে ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে টয়লেটৰ পইচাটো লাভ কৰিবনে নকৰে। কেনেকৈ আপোনালোকে টয়লেটৰ ভেৰিফিকেশ্যন লিষ্টটো চেক কৰিব আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। মই আপোনালোক স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ কেনেকৈ চেক কৰিব লিষ্টটো চাই লওক। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব SBM লিখি চাৰ্চ কৰি দিব। ইয়াত চাব অলপমান তলত আহি যাব, ইয়াত যিটো 1 নম্বৰত লিংক আহি যাব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ এণ্ড। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া কিন্তু এইটো অফিচিয়েল অপশ্যন অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এইটো কিন্তু হৈছে টয়লেটৰ অফিচিয়েল ৱেবছাইট SBM। এতিয়া আপোনালোকে এইটো অপশ্যনত অহাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। এইটো কিন্তু হোম পেজ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব, ইয়াত যিটো 1 নম্বৰত লিংক দিয়া আছে, অলপমান তলত আহি যাব, ইয়াত চাব দিয়া আছে নো ইয়ৰ স্বচ্ছ ভাৰত ডাটা। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে এইফালত চাব থ্ৰী ডটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে থ্ৰী ডটৰ ওপৰত ক্লিক কৰিব, থ্ৰী ডট। যেতিয়া আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব, এতিয়া ইয়াত এইটো পেজ অ'পেন হৈ যাব। ইয়াত চাব 3 নম্বৰত চাব দিয়া আছে ডাছবৰ্ড। এতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত এবাৰ ক্লিক কৰিব। ইয়াত চাব দিছে ডাছবৰ্ড। যেতিয়া আপোনালোকে ডাছবৰ্ডৰ ওপৰত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পেন হৈ যাব। এতিয়া আপোনালোকে এইফালত চাব, এইফালত কিছুমান অপশ্যন দিয়া আছে হোম। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। এতিয়া আপোনালোকে ইয়াৰ পৰা 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব, ভিলেজ প্ৰগ্ৰেছ ৰিপৰ্ট। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, এতিয়া ইয়াত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত অলপমান স্ক্ৰল ডাউন কৰিব। ইয়াত চাব ফাৰ্ষ্ট আহি যাব ইয়াত ষ্টেট নাম। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম, ছিলেক্ট ব্লক। ছিলেক্টত ক্লিক কৰিব। ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নেম। তাৰপিছত ইয়াত যিটো আপোনাৰ পঞ্চায়ত নেম আছে, ইয়াত আপোনাৰ পঞ্চায়ত নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ভিলেজৰ নাম। এতিয়া যিটো আপোনাৰ গাঁৱৰ নাম আছে বা যিটো আপোনাৰ ভিলেজৰ নাম আছে, ইয়াত আপোনাৰ ভিলেজৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। আপোনালোকে সকলো ছিলেক্ট কৰি লৈ ল'ব ষ্টেটৰ পৰা ভিলেজলৈকে। যেতিয়া সকলো ছিলেক্ট হৈ যাব, এতিয়া আপোনালোকে চাৰিমুঠৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে চাৰিমুঠত ক্লিক কৰিব, এতিয়া এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এইটো পেজ অ'পেন হোৱাৰ পিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত ইয়াত চাব 3টা অপশ্যন দিয়া আছে। আপোনাৰ গাঁৱত কিমানটা এপ্লিকেশ্যন হৈছে আৰু কিমানজনৰ নাম ভেৰিফাই হৈ গৈছে, ইয়াত সকলো নম্বৰ আহি যাব। ইয়াত যিটো মাজৰ নম্বৰটো আহি যাব
এতিয়া আপোনালোকে সেইটো নম্বৰৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ গাঁৱৰ নিউ ভেৰিফাই লিষ্টটো ইয়াত অপেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ গাঁৱৰ নাম, তাৰপিছত ইয়াত আহি যাব আপোনাৰ নাম আৰু ইয়াত আহি যাব আপোনাৰ গাৰ্জিয়ান নাম। ইয়াত কিন্তু যিসকল মানুহে টয়লেটৰ কাৰণে অনলাইনত এপ্লিকেশ্যন কৰিছিল, যিসকল মানুহৰ নাম ভেৰিফাই হৈ গ'ল, ইয়াত কিন্তু খালি ভেৰিফাই লিষ্টটো আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে আপোনালোকৰ নামটো লিষ্টত আহিছে নেকি। যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু আপোনাৰ নামটো ভেৰিফিকেশ্যন হৈ গৈছে বা আপোনাৰ একাউণ্টত কিন্তু টয়লেটৰ পইচাটো সোমাই গৈছে। ইয়াত কিন্তু যিসকল মানুহৰ নাম আহি গৈছে সেইসকল মানুহৰ নাম সম্পূৰ্ণ ভেৰিফাই হৈ গৈছে বা কিছুমানৰ একাউণ্টত পইচা সোমাই গৈছে। যদি আপোনাৰ এইটো নাম অহা নাই তেনেহ'লে এতিয়া আপোনাৰ নামটো ভেৰিফিকেশ্যন কৰিব লাগিব। এইটো হৈছে কিন্তু টয়লেটৰ নিউ ভেৰিফাই লিষ্ট। যদি আপোনালোকে এপ্লাই কৰিছে তেনেহ'লে আপোনালোকে এনেকুৱাকৈ নিউ ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ নামটো লিষ্টত আহিছে নে অহা নাই, এনেকৈ চেক কৰক।